এতিয়া মই কুঁৱৰীগাঁও নমাটিত আহিছোঁ। ইয়াতো চেমচাঙৰ ছিংগল ড'ৰ ফ্ৰিজ এটা দাদা কমপ্লেইন দিছে, ঠাণ্ডা যেতিয়া পৰে অলপ বৰষুণ দিয়ে তেতিয়া ফ্ৰিজটো ঠাণ্ডা হয়, ৰ'দ দিলে ঠাণ্ডা নহয়। গৰমটো যেতিয়া টেম্পাৰেচাৰ হাই হৈ যায় তেতিয়া ঠাণ্ডা নহয়, টেম্পাৰেচাৰ যেতিয়া অলপ ডাউন হয় তেতিয়া ফ্ৰিজটো চলে ঠাণ্ডা হয়। ফাৰ্ষ্টত মোৰ ডাউট হৈছে ইয়াত ভল্টেজৰ প্ৰব্লেম, তেনেহ'লে মই ইয়াত কম্প্ৰেচাৰটো চেক কৰিম। চেক কৰি কিনি ৰিলে অইল পিটো চাম। কেতিয়াবা অইল পি যদি অলপ উইক থাকে তেতিয়া গৰম পৰিলে টিপ মাৰে, টিপ মৰাৰ কাৰণে ইয়াত মই কম্প্ৰেচাৰটো ফাৰ্ষ্ট চেক কৰাটো দেখাম, কেনেকৈ ফ্ৰিজৰ কম্প্ৰেচাৰটো চেক কৰিব লাগে। ধুনীয়া ফাৰ্ষ্ট ফ্ৰিজটো চলি আছিলে, চলাৰ কাৰণে ইয়াত মই হেৰি নকৰোঁ, ৰিলেটো অইল পিটো চেক কৰিম। এইটো অইল পিটো জ্বলি আছে চাইছে, অইল পি জ্বলি থকাৰ কাৰণে টিপ মাৰে ৰিলে অইল পিটো। এই জেগাটো চাইছে, ইয়াৰ ৰিলে অভাৰলোডৰ জেগাটো জ্বলি আছে, জ্বলি থকাৰ কাৰণেও টিপ মাৰে। ফাৰ্ষ্ট ইয়াত মই কম্প্ৰেচাৰটো চেক কৰিম। কম্প্ৰেচাৰ গৰম হ'লে জাম হৈ দিয়ে, হিট টেম্পাৰেচাৰ আহিলে ভল্টেজৰ হেৰি আছে, গোটেইখিনি বস্তুখিনি চেক কৰিম। ইয়াত চাইছে মই প্ৰথম কণ্টিনিউটো দি লৈছোঁ, কণ্টিনিউটো দি মিটাৰ ছেটিং কৰি ল'লোঁ। কৰাৰ পিছত কম্প্ৰেচাৰৰ কণ্টিনিউটো চেক কৰিম। ফাৰ্ষ্ট কম্প্ৰেচাৰ চেক কৰিব। এইটো চেমচাঙৰ কম্প্ৰেচাৰ হয়। ফাৰ্ষ্ট ওপৰৰ যোনটো ক্লিপ আছে টাৰ্মিনালৰ সেইটো হৈছে কমন, আৰু বাহিৰৰ ছাইডটো হৈছে ৰানিং। মই কমনৰ লগত ৰানিংটো চেক কৰিম। ইয়াত কণ্টিনিউটো ঠিকেই দেখাই আছে। এতিয়া মই ষ্টাৰ্টিংটো চেক কৰিম। ষ্টাৰ্টিং ঠিকেই দেখাইছে, কমনৰ লগত 29 আছে, ৰানিঙো ঠিক আছে। আৰু ষ্টাৰ্টিং আৰু ৰানিঙৰ মাজত চাম কণ্টিনিউটো ঠিক আছে। ইয়াত ফাৰ্ষ্ট ছেকেণ্ড আমি কম্প্ৰেচাৰ বডি আছে কিনে চাব হ'লে প্ৰথম কমনৰ লগত লৈ লওঁ। বডিত যিকোনো স্ক্ৰু ওপৰত বা বডিত আপুনি ৰাষ্টিং কৰি তাক চেক কৰি ল'ব পাৰে। ইয়াত ঠিকে আছে বডি নাই। এতিয়া মই ৰানিঙৰ লগত চেক কৰিম। বডি নাই, ষ্টাৰ্টিংটোত চাম, বডি নাই। তিনিটাতে অ'কে আছে, তাৰমানে কম্প্ৰেচাৰ অ'কে আছে। ইয়াত মই প্ৰব্লেমটো পাইছোঁ অভাৰলোডটো টিপ মাৰে। তাৰপিছত ভিতৰৰ ৰিলে হেৰিটো চাম, ৰিলেটো ঠিকে আছে কি নাই। অলপ হেৰি আছে ৰিলেটো, মই কণ্টিনিউটোত চাই লওঁ বস্তু পাইছে কি নাই। পাই আছে, ঠাণ্ডা হ'লে পায়। ইয়াক মই খুলি এতিয়া কিন্তু ভিতৰত জ্বলিছে কি নেকি, ঠাণ্ডা হোৱাৰ কাৰণে সি এম্পিয়াৰটো কম লৈ চলি গৈছে। সেইটো তাতে প্ৰব্লেম পাইছোঁ। যেতিয়া অইল পিটো জ্বলিছে ৰিলেটো চেঞ্জ কৰি দিম। সেইটো চাইছে আপোনাৰ অভাৰলোডটো জ্বলি আছে, জ্বলি থকাৰ কাৰণে যেতিয়া গৰম হয় তেতিয়া টিপ মাৰে। আপোনাৰ কম্প্ৰেচাৰ চাইড ঠিকে আছে। এইটো চেক কৰাটো দেখালোঁ। নেক্সট চাইছে ইয়াৰ অইল পিটো, এইটো মই দিম। ইয়াৰ অইল পিটো ফ্ৰেছ আছে। যেতিয়া আপোনাৰ অভাৰলোডত হেৰি প্ৰব্লেম দিব তেতিয়া এই জোৱাটো জ্বলি যায়, জ্বলি যোৱাৰ লগে লগে অভাৰ হিট হয়, কম্প্ৰেচাৰত টিপ মাৰি দিয়ে। সেইকাৰণে ইয়াক মই ৰিলে আৰু অইল পিটো লগাই চলাই চেক কৰিম। এম্পিয়াৰটো চাম, কম্প্ৰেচাৰটো এম্পিয়াৰ ঠিকেই দিছে কি নাই, সেই বস্তুটো দেখাম। ইয়াৰ ৰিলে অইল পিটো ছেটিং কৰিলোঁ, কৰি এতিয়া মই ফ্ৰিজটো চলাম। চলাই কিনি ইয়াৰ এম্পিয়াৰটো চেক কৰিম। কম্প্ৰেচাৰটো চলিছে, চাইছে ইয়াৰ এম্পিয়াৰটো ফাৰ্ষ্ট লৈছে 0.7। এতিয়া লাহে লাহে ইয়াৰ ৰানিং হ'ব, এম্পিয়াৰটো কমি যাব। 0.7 কম্প্ৰেচাৰ ঠিকে আছে। ৰানিঙত কিমান দেখায় সেইটো চাই লওক। 0.7 ঠিকে আছে, 1ত ডাউনতে আছে। যিকোনো ফ্ৰিজৰ কম্প্ৰেচাৰ ছিংগল ড'ৰৰ এম্পিয়াৰ 1ৰ তলত, 1ৰ তলত যেতিয়া থাকিব তেতিয়া কম্প্ৰেচাৰ অ'কে থাকিব, কম্প্ৰেচাৰত একো প্ৰব্লেম নাই। এইটো অভাৰলোডটো জ্বলি থকাৰ কাৰণে গৰম যেতিয়া ভল্টেজটো হেৰি হয়, গৰম টেম্পাৰেচাৰ বাঢ়ে তেতিয়া কম্প্ৰেচাৰটো অলপ টাইম ৰানিং হয়, অভাৰলোডটো অভাৰ হিট হয়, টিপ মাৰি দিয়ে। সেইটো কাৰণে ফ্ৰিজটো ঠাণ্ডা নহয়। তাৰপিছত নেক্সট মই দাদাৰ ঘৰত দিলে ভল্টেজটো কিমান আছে সেই বস্তুটো চেক কৰিম, ভল্টেজটো ঠিকে আছে কি নাই। আপোনাৰ ইনভাৰ্টাৰ কানেকশ্যন নথকা বেলেগ বৰ্ড আছে? ইনভাৰ্টাৰ এতিয়া নাই। ইনভাৰ্টাৰ নাই। বলক মই আপোনাৰ ভল্টেজটো ঘৰত কিমান আছে চাই লওঁ।
বেয়া হ'ল এক্সট্ৰা পইণ্ট আছে এনেকুৱা এনেকুৱাই চাইছোঁ মই এতিয়া মিটাৰটো কিলোমিটাৰৰ AC বল্টত দিছোঁ দিয়াক AC বল্টৰ মই ছেটিংটো দেখাই আছোঁ এইটো AC বল্টৰ মই ছেটিং কৰিলোঁ কিলোমিটাৰ যেতিয়া এইটো S টাইপৰ দাগ আহিব এইটোত আপোনাৰ হৈ গৈছে ভল্টেজ AC বল্ট চেক কৰা তাৰ মই বেলেগ পইণ্ট এটাত চাম ভল্টেজটো কিমান দেখাই আছে 224 আছে ভল্টেজ ঠিকে আছে এটা গৰম পৰিলে ভল্টেজটো কিমান হয় হেতুটো ক'ব নোৱাৰে আজি ঠাণ্ডা আছে এটা বৰষুণ দি আছে 220 দি আছে 220 224 তো ভল্টেজ ঠিকে আছে গৰম পৰিলে এটা আপোনাৰ ভল্টেজটো কিমান হয় কুলিং ঠিকে আছে বাল্বটো ফিউজ হৈ আছে এই বস্তু যে আছে ইয়াত দবাই দিব ঠিক আছে দবাই দিম ন এইটো ইয়াত দবাই দিব দবাই দিলে ওলাই আহিব এইটো বাল্বটো পুৰা ফিউজ হৈ আছে বাল্বটো পকাই দিব খুলি যাব আকৌ সেম পকাই লগাই দিব প্লাগটো ওলাই আপুনি মোৰ দোকানত সোমাই যাব মই আপোনাক বাল্বটো দি দিম এতিয়া লগত বেগত ইমানখিনি বস্তু লয় যদি বাল্ব এটা সোমাই দিওঁ বাল্বটো ফাটি থাকিব আপোনাক লগোৱাও নহ'ব বাল্বটো দিয়াও নহ'ব ঠিক আছে ফ্ৰিজৰ আপোনাৰ যোনটো প্ৰব্লেম পাইছোঁ মই সেইটো বস্তুৱে লগাই দিছোঁ আপোনাৰ সেইটো বস্তু জ্বলি আছে এই ঠাণ্ডা পৰি গ'লে কি হয় এলপিটো অলপ কেতিয়াবা চলিব আকৌ গৰম পৰি গ'লে সি অলপ টাইম চলি চাব আপুনি গম পাব চলিছে কৰিবা আৰু ঠাককৈ বন্ধ হৈ দিয়ে সেইটো গৰমত আপোনাৰ কণ্টিনিউ বস্তুটো বেয়া হ'লে হৈ থাকে এতিয়া প্ৰব্লেম নহয় এতিয়া চলাই চাওক এতিয়া মই বস্তু যোনটো লগাইছোঁ নতুন বস্তুৰ কিবা মেনুফেকচাৰ ডিফেক্ট হ'ব পাৰে তেতিয়া প্ৰব্লেমটো দেখা যাব এতিয়া মই বেলেগ প্ৰব্লেম আপোনাৰ একো পোৱা নাই আপোনাৰ কম্প্ৰেছাৰ এম্পিয়াৰো ধুনীয়া লৈ আছে হেৰি ধুনীয়া লৈ আছে মই এইটো ফ্ৰিজৰ ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ আৰু ভিডিঅ'টো যদি আপোনালোক ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব আৰু ফেচবুকত যদি চাইছে তেন্তে ফ'ল' কৰি চেনেল শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ভাইটি তোমাৰ নামটো কি নামটো কৈ দিয়া স্কুল যোৱা কোনটো ক্লাছত পঢ়া এইটো স্কুলৰ নাম ৰেডি কৰি দে কৈ দে একো নহয় ক'ব পাৰা এতিয়া ফ্ৰিজত তুমি আইচক্ৰীম বনাই খাবানে আপোনাৰ বৰ্ডত আইচক্ৰীম নাই বৰ্ডত আইচক্ৰীম নাই খোৱা নাই আইচক্ৰীম বনাই ঠাণ্ডা পানী এতিয়া বেছিকৈ নাখাবা বৰষুণ দিছে ৰ'দ দিয়ে এতিয়া ঠাণ্ডা আহিব কাহ পাই যাব এতিয়া ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ ভাইটিজনক চাই আছিলে সেইটো কাৰণে তাক সুধিলোঁ কাৰণে ভিডিঅ'টো ইমানটো শেষ কৰিছোঁ